আমি মুখ্যমন্ত্ৰীৰ এটা কথা আহ্বান জনাব বিচাৰিছো যে যিসমূহ অবৈধ মিয়া বাংলাদেশী আছে চিধা কথা স্পষ্ট কথা যে আমি এটা কথা কৈছো এই মানুহক যিকেইটা 10টাই মাৰিলে এই 10টা কোনো দৃষ্টান্তমূলক শাস্তি বুলি কোনো কথা নাই চিধা চিধি কথা ধাৰ 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 এটা এটা বুকু ফুটুৱাই ফুটুৱাই উৰুৱাই দিব লাগে চিধা চিধি কথা আৰু ইয়াৰ পিছতো যিমানখিনি আহি ইয়াত অবৈধ বাংলাদেশী আছেহি আমাৰ আজি মোৰ বন্ধু শৃংখলা কৈ আছে যে প্ৰায় 7,000 বাংলাদেশী বিহুবৰ চন্দকত সোমাই আছে এই গোটেইখিনিকে পৰাপক্ষতে দিখনো উটুৱাই দিব লাগে নহলে কিন্তু আমাৰ একদম কাল যেনেকে অমানিশা এটা ৰাতি হবলৈ গৈ আছে কিন্তু অসমখন যেনেকে আমাক বানপানীয়ে যিটো প্ৰলয় সৃষ্টি কৰিলে বলীয়া মানে যিটো যেনেকুৱা এটা ধৰণৰ সৃষ্টি কৰিলে তেনেকে কিন্তু অবৈধ মিয়া বাংলাদেশীয়ে কিন্তু এই যি বানপানী আলম লৈ ইয়াত থিতাপি লৈছেহি বিহুবৰ চন্দকত এইখিনিয়ে কিন্তু আমাক খুলি অজগৰ দৰে গিলি খাব অসমৰ জনগণক কথাই কৈছো যে সময় থাকোতেই আমি যদি কোনো ধৰণৰ সিদ্ধান্ত লওঁ আমি কিন্তু বেলেগ এটা বৰ বেয়া পৰিস্থিতিলৈ গৈ আছো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সময় থাকোতে আপুনি যি প্ৰতিশ্ৰুতি দিছিলে যে অবৈধ মিয়া বাংলাদেশী এটাকে গণি বাংলাদেশলৈ পঠিয়াই দিয়াব অতি শীঘ্ৰে পঠিয়াই দিয়া ব্যৱস্থা কৰক আৰু যিসমূহ উচ্ছেদ আপুনি বন্ধ কৰি থৈছে সেই উচ্ছেদসমূহ খুলি পেলাই অতি শীঘ্ৰে গোটেই উচ্ছেদ চলাবৰ বাবে আমি আহ্বান জনাইছো যোৱা 25 তাৰিখে আপোনালোকে জানে যে উদীয়মান যুৱক আমাৰ খিলঞ্জীয়া হত্যা মানৱজ্যোতি চেতিয়াক আমি হেৰুৱাবলগীয়া হৈছিল আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ ফালৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধা জনাইছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সুধিব বিচাৰিছো যে আৰু আমি কিমানজন খিলঞ্জীয়া হত্যাক আমি এনেকে হেৰুৱাম কাৰণ সিদিনা সেই ড্ৰাগছৰ কাণ্ডৰ লগত জড়িত ড্ৰাগছ মাফিয়াই এজন পুলিচ আৰক্ষী বিষয়াক মাৰিছিলে তাৰ পিছতো বহুতো এনেকুৱা উদাহৰণ আছে আৰু যোৱা 25 তাৰিখে এজন আমাৰ উদীয়মান যুৱক আমাৰ খিলঞ্জীয়া হত্যাক আমি হেৰুৱালো গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে অসমৰ জনগণে বিজেপি চৰকাৰ বা সন্মানী মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো কাৰণে বিচাৰিছিলে যে অসমখন বিদেশী মুক্ত হ'ব বাংলাদেশী মুক্ত হ'ব অবৈধ মিয়া বাংলাদেশী মুক্ত হ'ব কিন্তু কি হ'ল মুক্ত হ'ল নে আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন বিজেপি চৰকাৰলৈ কাৰণ আমি অবৈধ নাগৰিকৰ বিৰুদ্ধে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সদায় সৰব হৈ আছো এতিয়া আমি যি দেখিছো যে আমাৰো প্ৰাণৰ ভয় আহি পৰিছে গতিকে আমি মুখ্যমন্ত্ৰী এটাই কথা ক'ব বিচাৰিছো যে আপুনি তদন্তৰ নিৰ্দেশ দিছে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু তদন্ত দি তাতে শেষ কৰিলে নহ'ব আমি ইতিমধ্যে আমি নিউজত দেখা পাইছো ছ'চিয়েল মিডিয়াত দেখা পাইছো যে প্ৰায় 10জন অবৈধ মিয়া বাংলাদেশী এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে গতিকে এটাকে ধৰি আমি দৃষ্টান্তমূলক শাস্তি বিহিবৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছো দৃষ্টান্তমূলক শাস্তি মানে এটাই কথা ক'ব বিচাৰিছো যে চিধা চিধি কথা বুকুত এনকাউণ্টাৰ কোনো পিছফালৰ পৰা নহয় চিধা আগফালৰ পৰা ধাই আমি সেইটোৱে বিচাৰিছো খিলঞ্জী হত্যাক আমি বাৰে বাৰে হেৰুৱাই থাকিব নোৱাৰো কিমান আমি ধৈৰ্য ধৰিম বিল আজি থানাই তেখেত সৈনিক নহয় তেখেতৰ অসমৰ এজন সন্তান এজন খিলঞ্জীয়া যুৱক গতিকে আমি কোনো পৰ্যায়ে আমি ধৈৰ্যত থাকিব নোৱাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অসমৰ জনগণে সেইটোৱে ভোট দিছে আমি বাৰে বাৰে সেইটোৱে কম যে অবৈধ মিয়া বাংলাদেশী আপুনি খেদাব আপুনি কিয় উচ্ছেদ বন্ধ কৰি থৈছে এতিয়া ইলেকশ্যনৰ আগত দেখোন আপুনি উচ্ছেদৰ ওপৰত উচ্ছেদ চলালে কিন্তু এতিয়া কি হ'ল আপুনি জিকাৰ পিছত কিয় উচ্ছেদ চলোৱা নাই কিয় উচ্ছেদ হোৱা নাই আমাৰ প্ৰশ্ন আপোনাক কেতিয়াবা আপোনাৰ উচ্ছেদ আপুনি আকৌ চলাব কেতিয়াবা আপুনি অবৈধ মিয়া বাংলাদেশী অসমৰ পৰা খেদাব আপুনি খেদাওঁতে আমাৰ অসমীয়া খিলঞ্জীয়া যুৱক মৃত্যুমুখত পৰি শেষ হৈ যাব নেকি আপোনাকো দেখোন অবৈধ মিয়া বাংলাদেশীয়ে মাৰিম বুলি গুলিয়াম বুলি আপোনাৰ থ্ৰেটলিঙৰ ওপৰত থ্ৰেটলিং দি আছে গতিকে কোনদিনাখন আমাৰ পৰে আমি নিজে নাজানো গতিকে চিধা চিধি কথা স্পষ্ট কথা আমি কোনো দিন কেতিয়াও আমি অবৈধ বাংলাদেশীৰ লগত কম্প্ৰমাইজ কৰা নাছিলো আৰু নকৰো আমি সিদিনাও কৈছিলো যে এজন ব্যক্তি আহিছে সহায় কৰা চলেৰে যে ইয়াত গোটেই বাংলাদেশে ভৰি পৰিব আজি হঠাৎ প্ৰমাণিত হ'ল নে কিন্তু কি আছিলে সেই সময়ত কি আমাৰ নিজৰ খিলঞ্জীয়া কিছুমানে আমাক গালি পাৰিব লাগি গ'ল যে বানপানী সময়ত এনেকৈ কৈছে হিন্দু মুছলিমৰ কথা কৈছে আমুক কৈছে তামুক কৈছে আমি সদায় কৈ আছো আজিও কম কাইলৈ কম যে আমি খিলঞ্জীয়া মুছলিমৰ ক্ষেত্ৰত কেতিয়াও আমি নাই আমি সদায় একেলগে আছো একেলগে থাকিম কিন্তু অবৈধ মিয়া বাংলাদেশীৰ লগত অসমীয়া যুৱ মঞ্চই কেতিয়াও নাই আৰু নাথাকে স্পষ্ট কথা আজিও কম কাইলৈ কম মৰাৰ পিছতো কৈ থাকিম প্ৰয়োজন হলে
কি হ'ল আজি সেইজন যুৱকৰ? সেই 10টাক মাৰিব পাৰিবনে? আপোনাৰ গুলি, আপোনাৰ আৰক্ষীৰ গুলি ফুটিবনে? সেই ড্ৰাগছৰ মাফিয়াই যিজন যুৱকক মাৰি পেলালে, সেই মাফিয়াকেইটাকে আজিলৈকে আপুনি গুলি ফুটাব নোৱাৰিলে। কিন্তু আমি আপোনাৰ ওপৰত আস্থা ভৰসা ৰাখিব পাৰিম নে যে যিজন 10জন বাংলাদেশীয়ে আমাৰ মানসক মাৰিলে তেওঁলোকৰ ওপৰত আপোনাক গুলি ফুটিব বুলি, আপোনাৰ গৃহ বিবাহৰ গুলি ফুটিব বুলি? গতিকে এটা কথা স্পষ্ট কথা যে চাওক, আৰু এটা কথা কওঁ যে 500 টকা বিলাই ভৰিত ধৰাই দিলে অসমীয়াক, খিলঞ্জীয়া অসমীয়াক ভৰিত ধৰাই দিলে এজন আহি। এজনৰতো পাল আছে, সেইটো আমি এৰি দিয়া নাই। এজনৰ হিচাপ আমি প্ৰত্যেকটো হিচাপ আকৌ ল'ম। আমি হিচাপ ল'ম বুলি ক'লে, আমি দৃষ্টি দিম বুলি ক'লে আমাক উপৰি আমাক খিলঞ্জীয়া কিছুমান মানুহে গালি পাৰিলে। কিন্তু আজি কি হ'ল, এজন যুৱক হেৰুৱালো, কাইলৈ পৰহিলে শুনিব যে উজনি অসমত আমুকৰ ঘৰ, আমুকৰ ছোৱালীজনী বোলে আমুকটো মিস্ত্ৰী আছে লৈ গ'ল, আমুকটো আছে, তামুকটো হৈ গ'ল, আমুকে বোলে সোণৰ চেইনডাল ডিঙিত দেখিলে মাৰি পেলালে, যেনেকে নগাঁৱত সেই মানুহগৰাকী মাৰি পেলালে, সেই ককায়েক ভনীয়েকক লাভ জেহাদ কৰি পেলাই মাৰি পেলালে পাঠশালাত। আমাৰ এতিয়া উজনি অসমৰ মানুহে ভুগিব যদি সময় থাকোঁতেই আমাৰ উজনি অসমৰ মানুহে যদি কোনো ধৰণৰ চিন্তা চৰ্চা নকৰে। কিন্তু পৰিৱেশ পৰিস্থিতি বেয়ালৈ গৈ আছে, চিধা কথা, স্পষ্ট কথা। কিন্তু এটা কথা, আমি উজনি অসমে নহয়, গোটেই অসমখনে কিন্তু আমি বাংলাদেশী চৰণীয়া পথাৰ হবলৈ দিব নোৱাৰো। আৰু অসমীয়া যুৱ মঞ্চ জীয়াই থকালৈকে আমি জীয়াই থকালৈকে কেতিয়াও নিদিওঁ। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰতো বিশ্বাস আছিলে যে তেখেতেও বাংলাদেশী ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে। কিন্তু এতিয়া যি দেখিছো তেওঁ কিয় থমকি ৰৈছে আমি বুজি পোৱা নাই। কিন্তু এটাই কথা আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰীক, আজি এই সংবাদ মেল যোগেদি আজি আহ্বান জনাইছো যে অতি শীঘ্ৰে যিমান আমাৰ ভূমি অবৈধ বাংলাদেশীয়ে হস্তক্ষেপ কৰি থৈছে, আপোনাৰ বেৰি থৈছে, গোটেইখিনি অতি শীঘ্ৰে মোকলাবৰ বাবে আমি আহ্বান জনাইছো। আৰু এটাই কথা, যিমান বিদেশী আছে এটাকে চিনাক্ত কৰি বাংলাদেশত JCB লগাই গুলিয়াই কাটি পেলাই নৈত পেলাই দিবৰ বাবে আমি আহ্বান জনাইছো।